হেল্ল' এভৰিৱান, আজি মই বনাব লৈছোঁ ম'ম'। সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ। মানে পাৰ্থই আনিছিলে অকণমান ব্ৰেষ্টৰ মাংস মানে চিকেন, তো ভাবিলোঁ তাকে বনাম। চুপ বনাম বুলি ভাবিছিলোঁ। এতিয়া চুপটো বা বনোৱা হয়নে নহয়, হাজবেণ্ডে মানে নিজেই বনাম বুলি ভাবিছিলে চুপটো। তো মই তেতিয়া কিবা কামত ব্যস্ত হৈ আছিলোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল কাৰণে তেওঁ নবনালে চুপটো। এতিয়া বনাই নে নবনাই নাজানো, কিন্তু মই ম'ম' বনাম বুলি ভাবিছোঁ। ম'ম' খাব মন গ'ল, সেইকাৰণে যা যোগাৰখিনি কৰি আছোঁ। তাকে ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোককো শ্বেয়াৰ কৰি দিওঁ মইনো কি পদ্ধতিত বনাওঁ। আৰু তাৰ কাৰণে ল'ব লাগিব এইখিনি। ইফালে এয়া পাতকবি আৰু গাজৰ মই মিহি মিহিকৈ কাটিয়ে লৈছোঁ হাতেৰে। আৰু এই কেইফুটা নহৰু মই ধুনীয়াকৈ বাকলিটো গুচাই লৈছোঁ। এইখিনি একদম মিহি মিহিকৈ কাটি ল'ম মই। আৰু মই যিহেতুকে চিকেন ম'ম' বনাম, সেইকাৰণে চিকেনখিনি উলিয়াই লৈছোঁ, ভালকৈ ধুই পখালি লৈ এইখিনি মিক্সিত মাৰি ল'ম। আৰু এইফালে এখন কেৰাহী গৰম কৰিব দিছোঁ আৰু তাত অকণমান মিঠাতেল দিম, একদম কম পৰিমাণৰ মিঠাতেল দিম, যিহেতুকে এইখিনি ভাপত সিজিবই বন্ধাকবি আৰু বা গাজৰখিনি। গতিকে মই অকণমান তেলত এনেই মানে কেঁচা ভাপটো যোৱাকৈ ভাজি ল'ম। আৰু তাৰ লগতে এয়া মাংসখিনি মিক্সিত ধুনীয়াকৈ মাৰি আনিলোঁ আৰু ইয়াৰ লগত মই নহৰুকেইটাও একেলগেই দি দিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ 2-3 মিনিটমান সময় মই জুইতে ভাজি ল'ম। এয়া মই এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ, একদম কম তেল দিছিলোঁ দেখিছে, সেইখিনি তেলতেই ভাজি আছোঁ। আৰু মই 2টা পিঁয়াজো কাটি দিছোঁ দেই, পাহৰিছিলোঁ ক'ব। এয়া দেখিছেই চাগে পিঁয়াজখিনি ন, 2টা পিঁয়াজো কাটি দিছোঁ। এতিয়া মই ইয়াত দিম নিমখ দিলোঁ সোৱাদ অনুযায়ী, আৰু দিম ব্লেক পেপাৰ, জালুকৰ গুড়িটো, সেইটো অকণমানকৈ দিম। চুপত যিহেতুকে থাকিবই ন অকণমান, সেইকাৰণে অকণমানকৈ দিছোঁ এটা ধুনীয়া গোন্ধ আহিবৰ কাৰণে। এইখিনি দি ধুনীয়াকৈ মই অলপ সময় লৰাম, বেছি সময় নলৰাওঁ। আৰু এতিয়া মই ইয়াত মাংসখিনিও দি দিম। এয়া দেখিছে মই মাংসখিনিও ইয়াত দি দিলোঁ। মাংসখিনি এনেকৈ, মাংস কিন্তু যদি সুদাকৈ চিকেন ম'ম' বনাই ন, তেতিয়া কিন্তু মাংসখিনি নাভাজিলেও হয়। মই বহুতটা ভিডিঅ'ত দেখিছোঁ মাংসখিনি নভজাকৈ ধুনীয়াকৈ ৰুটিকেইখনৰ ভিতৰত দি বইল কৰিব দেই। কিন্তু মই অকণমানকৈ ভাজি দিলোঁ আৰু সামান্য। এনেকৈ মই 2 মিনিটমান ৰাখি মই নমাই থ'ম, গেছৰ ফ্লেম অফ কৰি দিম। এয়া আমাৰ চুপ বনোৱা মানুহ আহি গ'ল। চুপখিনি বনাব বোলে। মই এয়া আটা চাটা মুঠি থৈছোঁৱে, আৰু মোৰ ফিলিংছখিনিও হৈ গ'ল ভৰ্তি, মানে বনোৱা। এইখিনি বনোৱা হৈ গ'ল। এতিয়া মই সৰু সৰুকৈ ৰুটিকেইখন বেলি মই তাৰ ভিতৰত বস্তুখিনি ভৰাই দিম। আৰু এইফালে এখেতে বনাব চুপখিনি। এয়া ৰুটিখন মই লৈ লৈছোঁ, একদম পাতলকৈ বেলিছোঁ দেখিছে, আৰু আটাৰ ৰুটি হয় এইখন। যিহেতুকে আমি ময়দাটো নাখাওঁ, কেতিয়াবা কিবা বেলেগ ৰেচিপিত বনালে বেলেগ কথা, কিন্তু মানে পাৰ পৰ্যায়ত আৰু নাখাওঁ আমি ময়দাটো, সেইকাৰণে। এতিয়া এয়া ধুনীয়াকৈ এনেকৈ এইখিনি দি ল'লোঁ। এতিয়া মই শ্বেপটো দিবও নাজানো নহয়, কিবাকৈ দিছোঁ আৰু শ্বেপটো, পাৰোঁ নে নোৱাৰোঁ। কেনেকুৱা হৈছে জনাব। কিবাকৈ দিছোঁ আৰু ন, যেন তেনকৈ। ইমান পাৰফেক্ট নহ'ব বাৰু, তথাপিতো দুটা এতিয়া মই ধুনীয়াকৈ এটা এটাকৈ দি যাম আৰু অকণমানকৈ বেলি যাম। এনেকৈ মই গোটেইখিনি কৰি লওঁ। এয়া মোৰ ওচৰত এনেকুৱা এখন আছিলে, মানে সাজা এটা আছিলে, সেইটোৰে এতিয়া এনেকুৱাকৈ বনাম বুলি ভাবিলোঁ। এনেকুৱা টাইপৰ হয় এইটো, মানে এই কেইটামান বনাইছিলোঁ, এয়া কেইটামান এনেকৈ বেলেগ বেলেগ ধৰণৰ শ্বেপ দিছিলোঁ, কিন্তু টাইম লাগে ন, যিহেতুকে বেছিকৈ আমাৰ বনোৱা নহয়, গতিকে টাইমটো অকণমান লাগে। সেইকাৰণে ভাবিলোঁ এয়া এনেকৈ ৰুটি এখন বনাই লৈ ধুনীয়াকৈ এই সাজটোৰে বনাই যাম, আৰু সোনকালে হ'ব তেতিয়া। এয়া মই ৰুটিখন বেলি ল'লোঁ, বেলি লৈ এয়া সাজটোৰ ওপৰত দি লৈছোঁ ধুনীয়াকৈ। সাজটোৰ ওপৰত দি লৈ ইয়াত এতিয়া মই এইখিনি ম'মৰ ভিতৰত দিয়া চব্জিখিনি দি ল'ম। দি ল'লোঁ। এতিয়া ধুনীয়াকৈ এইখন এনেকৈ
জাপি দিম আৰু ইয়াৰ ছাইডৰকেইটা এনেকৈ ভালকৈ লগাই পাম, তেতিয়া মানে খাপটো খাই যাব যে। আৰু এতিয়া এইখিনি ছিঙি আনিলে হ'ল, মানে এইখিনি ছিঙি আনিলে হ'ল, ধুনীয়াকৈ ছিঙি আনিলে হ'ল। ধুনীয়াকৈ আমাৰ ত্ৰিভুজ আকৃতিৰ ম'ম' ৰেডি হৈ গ'ল। এতিয়া মই এইখন ৰাইচ কুকাৰত যে পায়, এইখনত মই ধুনীয়াকৈ অকণমান ৰিফাইন তেল সানি লৈছোঁ। ধুনীয়াকৈ ৰিফাইন তেলখিনি সানি ল'লে মানে লাগি নধৰিব, সেইকাৰণে ৰিফাইন তেলখিনি সানি লৈ এতিয়া এইখনৰ ওপৰতে মই এটা এটাকৈ দি যাম এইখিনি। আৰু মই পানী অলৰেডি ৰাইচ কুকাৰত গৰম হ'বই দিছোঁ, মোৰ পানী গৰম হৈয়ে আছে, সেইকাৰণে মই এতিয়া সেইখিনি ধুনীয়াকৈ বহাই ল'লোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ এয়া হৈ গ'ল, মই এইখিনি এতিয়া ধুনীয়াকৈ বহাই দিম। এয়া মোৰ ৰাইচ কুকাৰটো গৰম হৈয়ে আছিলে, অকণমান আগতে মই চুইচটো বন্ধ কৰি লৈছিলোঁ। দেখিছে পানী থোৱা ওলাই আছে, এইখন এতিয়া মই তেনেকৈ বহাই দিলোঁ আৰু এতিয়া এইটো মাৰি দিলোঁ। তাৰপিছত এইটো কুকত আছেই অলৰেডি, কুকত আপোনালোকে দেখিছেনে নাই, এয়া কুকটোত অলৰেডি দিয়াই আছে যে, এতিয়া নিজে নিজে হৈ যাব। আৰু আমাৰ এইফালে চুকৰ মানুহ কাম কৰি আছে, চব্জিবিলাক ধুনীয়াকৈ কাটি আছে, দেখুৱাম আপোনালোকক ভালকৈ। যিহেতুকে চুপখিনিও চিকেন চুপেই হ'ব, সেইকাৰণে চিকেনখিনি আগতে মেৰিনেট কৰি থ'ব লাগে। অকণমান দি দিছে নিমখ আৰু এয়া দি দিছে ভিনেগাৰ নিদিলে আপোনালোকে নেমু টেঙাও দি থ'ব পাৰে। আৰু এয়া চাফা পানী দি থৈ দিছে, এনেকৈ 3 মিনিটমান ৰেষ্টত অকণমান থৈ দিব, তেতিয়া মানে ইয়াৰ বীজাণুটো ওলাই যায় আৰু অকণমান নৰমো হৈ যাব মাংসখিনি। অলপ আগতে মই কেৰাহীখনত যে ভাজিখিনি বহাই দিছিলোঁ, সেইকাৰণে কেৰাহীখন এনেকুৱা হৈ গ'ল। আৰু কেৰাহীখন নুধুলে মানে নাভাবিলে আৰু ক'লা পৰি যাব বুলি, এতিয়া জুইত দিয়াৰ লগে লগে ক'লা হৈ গৈছে, দেখাত বেয়া দেখা হৈছে। ষ্টীলৰ কেৰাহীৰ এয়ে এটা প্ৰব্লেম হয়, খাবলৈ ভাল বাৰু, ষ্টীলত কোনো অন্যায় নকৰে, কিন্তু কি হ'ব, এয়া মানে যদি এখন ভাজি বনোৱাৰ পিছত যদি কেৰাহীটো নোধোৱে, তাৰপিছত লগালগ এনেকুৱা ক'লা হৈ যায়, সেইটোৱে অকণমান প্ৰব্লেম হয় বাৰু। আৰু ল'ৰা মানুহ নাজানেও ইমান ভালকৈ, গতিকে সেইখন কেৰাহীতে দি দিলে নোধোৱাকৈ। অকণমান তেল দিছে দেখিলেই আপোনালোকে। তেলখিনি গৰম হোৱাত তাত দিছে জালুক আৰু লং কেইটামান, তাৰপিছত এয়া দি দিছে আদা আৰু নহৰু কুটি লৈছে ধুনীয়াকৈ, আৰু কেঁচা জলকীয়াও দিছে, আৰু তাৰপিছত চব্জিও দি দিব। এইখিনি অকণমান ৰঙচুৱা হ'লে তাত দি দিব চব্জিখিনিৰ ভিতৰত কাটি লৈছে গাজৰ গোল গোলকৈ ধুনীয়াকৈ কাটি লৈছে, আৰু পিঁয়াজ কাটি লৈছে, পিঁয়াজখিনিও অকণমান ডাঙৰকৈ কাটি লৈছে, তেতিয়া মানে চুপত ভাল লাগে আৰু সেইখিনি দিব। তাৰপিছত মাংস দিব, আপুনি যদি চিকেন চুপ খাব বিচাৰিছে তেতিয়াহ'লে মাংস দিব, আৰু যদি আপুনি ভেজিটেবল চুপ খায় তেতিয়া মাংসখিনি নিদিলেও কথা নাই, যিহেতুকে আমি চিকেন চুপ খাম, সেইকাৰণে এয়া মাংসও দি দিছে। আৰু এয়া ভেজিটেবলখিনি ধুনীয়াকৈ অকণমান লৰাই ভাজি ল'ব। এতিয়া ইয়াত মাংসখিনি দি দিছে, মাংসখিনি ডাঙৰকৈ বৰ্তমান টুকুৰাকেইটা দিছে, পিছলৈ আৰু কাম আছে, চাই থাকক। আৰু ইয়াত দি দিছে নিমখ, আৰু নিমখখিনি দিয়াৰ পিছত ধুনীয়াকৈ দুবাৰমান লাৰি তাৰপিছত পানী দি দিব। পানী অকণমান বেছিকৈ দিব লাগিব, কাৰণ যিহেতুকে মাংস চব্জি গোটেইখিনি সিজিব লাগিব, তো পানী অকণমান বেছিকৈ দিব লাগিব। আৰু এইফালে এয়া মোৰ ম'ম'কেইটা হৈ গ'ল, যিহেতুকে মই ম'ম'কেইটা আশীৰ্বাদ আটাৰে বনাইছোঁ, সেইকাৰণে কালাৰটো দেখাত বেয়া হৈছে, মানে ৰঙা নিচিনা হৈছে, কিন্তু খাবলৈ বহুত টেষ্টি হৈছিলে, কাৰণ ভিতৰৰ বস্তুখিনিতো একেই ন ম'ম'ৰ নিচিনা, কিন্তু মাত্ৰ ম'ম'টো দোকানত বনাই ময়দাৰে আৰু মই বনাইছোঁ আটাৰে, সেইকাৰণে কাৰণ হেল্ডি হ'বৰ কাৰণে মই আটাৰে বনাইছোঁ, কিন্তু খাবলৈ বহুত টেষ্টি হৈছিল দেই। কালাৰকেইটা দেখি আপোনালোকে নাভাবিব যে খাবলৈ বেয়া হ'ব নেকি, নহয়, সোৱাদত মানে অকণমানো কম হোৱা নাই। আৰু এইফালে এয়া মাংসখিনি সিজাৰ পিছত এটা ধুনীয়াকৈ খৰাহী এটাত উলিয়াই লৈছে গোটেইখিনি, কাৰণ এইবাৰ আৰু প্ৰচেছটো অকণমান বেলেগ হ'ব। এইখিনি ধুনীয়াকৈ উলিয়াই লৈছে। এইফালে এটা বাতিত লৈ লৈছে 2 চামুচ কৰ্ণফ্ল'ৰ, আৰু তাত পানী দিব, ঠাণ্ডা পানী দিব, কৰ্ণফ্ল'ৰত সদায় ঠাণ্ডা পানী দিব লাগে, নহ'লে গোট মাৰি যায়। আৰু এইখিনি ধুনীয়াকৈ গুলি ল'ব আৰু।
আৰু এইফালে এটা কণীও মই ফেটি লৈছোঁ। ভালকৈ ফেটি ল'ব, তেতিয়া মানে দিব সুবিধা হয়। চুপত কণীটো দিলেও চুপখিনি খাবলৈ বহুত ধুনীয়া টেষ্টি হয়। এইফালে ভেজিটেবলখিনি আৰু মাংসখিনি যিখিনি পানীত সিজিব দিছিলে সেই পানীখিনিয়ে লৈ লৈছে আৰু মাংসখিনি এয়া ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছে, লৈ এয়া পানীখিনিত দি দিছে। ভেজিটেবলখিনি ছাইড কৰি থৈ দিছে, ভেজিটেবলখিনি নালাগে আৰু। যদি আপোনালোকে ভেজিটেবলখিনি খাব বিচাৰে খাব পাৰে, চুপখিনিতো দি দিব পাৰে, কিন্তু আমি নাৰাখিলোঁ, অনলি চিকেন চুপে আমি বনালোঁ। আৰু এয়া কৰ্ণফ্ল'ৰখিনি যে গুলি থৈ দিছিলে সেইখিনিও ধুনীয়াকৈ দি দিলে চুপখিনিত, আৰু অকণমান দি দিছে জালুক। আৰু চুপততো জালুকটো মেইন ন, অকণমান কমকৈ দিছোঁ আমি, যিহেতুকে জ্বলা বেছিকৈ নাখাওঁ মই সেইকাৰণে। আৰু তাৰপিছত দি দিলে চয়া চচ, আৰু এইফালে এয়া দি দিলে টমেট' চচ। এইখিনি দি ধুনীয়াকৈ লৰাই হ'লেই আৰু চুপ, বেছি সময় নালাগে। তাৰপিছত কণী এটা যে ফেটি থৈছিলোঁ সেই কণীটোও দি দিলে। কণীটো দি থ'লেও মানে চুপৰ টেষ্টটো ধুনীয়া হয়। এইফালে আমাৰ চুপ খাবলৈ ৰেডি হৈ গ'ল। চুপখিনি খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিল কিন্তু দেই, আৰু ম'ম'ও খাবলৈ টেষ্টি হৈছিলে। ম'ম' মই দুবাৰেই বনালোঁ, দুবাৰ মানে কি, এবাৰটো আপোনালোকক দেখুৱালোৱে ন, তাৰপিছত আৰু কেইটামান ম'ম' সিজিব দিছিলোঁ, সেইখিনি বাৰু আপোনালোকক নেদেখুৱালোঁ। দুয়োখিনি ম'ম'ই কমপ্লিট হৈ গৈছে আমাৰ। আৰু এয়া দেখিছেনে, ধোঁৱা ওলাই আছে গৰমে গৰমে, এইখিনি আমি খাম এতিয়া। এয়া প্লেটত ধুনীয়াকৈ সাজি লৈছোঁ চুপ, ম'ম' আৰু টমেট' চচ। খাই সঁচাকৈয়ে বহুত টেষ্টি লাগিছিলে। আপোনালোকে যদি ভাবে যে ম'ম'টো হেল্ডি নহয়, তেতিয়াহ'লে আপোনালোকে এনেকৈ আটাৰ ম'ম' বনাই খাব।